নমস্কাৰ আজি মই তোমালোকক বৃত্ত কলাৰ ধাৰণা বুজাই দিম তেছোৱা প্ৰথমে সংজ্ঞাটো চোৱা দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰা আবৃত্ত বৃত্তীয় অঞ্চলৰ অংশটোক এটা বৃত্তকলা বোলে তেছাবা ও কেন্দ্ৰীয় বৃত্তৰ ACB এটা চাপ তেয়াতে সো আমি লিখিছো ও কেন্দ্ৰীয় বৃত্তটোৰ ACB এটা চাপ ইয়াৰ আগৰ ভিডিঅ'ত মই চাপৰ ধাৰণা বুজাই দিছো তাৰ পিছত চোৱা OA আৰু OB চাপটোৰ প্ৰান্ত দুটালৈ টনা ব্যাসাৰ্ধ চোৱা ও কেন্দ্ৰীয় বৃত্তটোৰ ACB এটা চাপ OA আৰু OB ব্যাসাৰ্ধ গতিকে দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপ এইটো ACB এইখিনি অঞ্চল এই চিন্দিয়া অঞ্চলটোক আমি নাম দিম বৃত্তকলা অৰ্থাৎ OACB হল বৃত্তকলা তে এইফালে চোৱা আৰু এটা আমি বৃত্তকলা পাম এটো চাপটো হ'ব ADB এটো চাপ আৰু ব্যাসাৰ্ধ এই দুডালে OA OB এইখিনি চিন নিদিয়াখিনি গতিকে আমি দুটা বৃত্তকলা পাম এইটুক OACB আমি কম গৌণ বৃত্তকলা OADB কম মুখ্য বৃত্তকলা তেয়াত মই লিখিছো চোৱা গতিকে বৃত্তকলাটো হল OACB তাৰ পিছত চাবা OACB হল গৌণ বৃত্তকলা আৰু OADB হল মুখ্য বৃত্তকলা তে বুজি পালা নিশ্চয় থ্যাংক ইউ বাই বাই